এইটো নেপালৰ ভিডিঅ' হয়। ইয়াৰ আগতে আপোনালোকে জানিছে বাংলাদেশৰ কেনেকুৱা অৱস্থা হৈছিল। যেতিয়া এজন মানুহ ক্ষমতাত আহে ন, তেতিয়া নাজানো সিহঁতে কি নিজকে মনত কৰে, মানে এনেকুৱা অৱস্থা হৈ যায় আৰু নিজকে চিনি নাপায়। তেতিয়া এজন মানুহ কিমান অত্যাচাৰ সহ্য কৰিব। ঠিক তেনেদৰে অৱস্থা হৈছে। নেপালৰ অৱস্থাটো আপোনালোকে নিশ্চয় গম পাইছে এতিয়ালৈকে। এতিয়া কথাটো হ'ল যে এনে অৱস্থা আৰু ক'ত ক'ত হ'ব পাৰে। আপোনালোকে নিশ্চয় জানে আমাৰ অসমৰ অৱস্থা কেনেকুৱা বৰ্তমান। সদায় এটা জাতিকে টাৰ্গেট কৰি লোৱা হয়। মুছলমান পালেই মানে মিয়া মিয়া কৰি থাকে। মানে মুছলমান য'তেই পায় তাতে মানে কি সিহঁতক লাগি যায়, সন্ধিয়া লাগি যায় ইহঁত বাংলাদেশী বুলি। তো ক্ষমতাত আহিছে ঠিকে আছে, এনেকুৱা অৱস্থা নকৰিব